নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক ফেব্ৰুৱাৰী মাহৰ 20ৰ পৰা 29 ফেব্ৰুৱাৰীলৈ চতুৰ্থ গোট মূল্যায়ন অনুষ্ঠিত হ'বলৈ গৈ আছে। চতুৰ্থ গোট মূল্যায়ন কথাটোত মন দিব, যিসকল শিক্ষকে এতিয়াও ফেব্ৰুৱাৰী মাহত চতুৰ্থ গোট মূল্যায়ন হ'ব বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি খুবেই ইম্পৰ্টেণ্ট। শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আগন্তুক 20ৰ পৰা 29 ফেব্ৰুৱাৰীলৈ আমাৰ চতুৰ্থ গোট মূল্যায়ন হ'ব গৈ থকা নাই। আগন্তুক 20ৰ পৰা 29 ফেব্ৰুৱাৰীলৈ আমাৰ দ্বিতীয় সামগ্ৰিক মান নিৰূপণহে বিদ্যালয়সমূহত অনুষ্ঠিত হ'ব। এই বছৰ আপোনালোকে যদি আপোনালোকৰ একাডেমিক কেলেণ্ডাৰখন চায় তেতিয়াহ'লে দেখা পাব যে যি 4টা পৰীক্ষা আমি বছৰটোত পাতোঁ, প্ৰথম গোট মূল্যায়ন, দ্বিতীয় গোট মূল্যায়ন, তৃতীয় গোট মূল্যায়ন, চতুৰ্থ গোট মূল্যায়ন, এইবাৰ সেইদৰে অনুষ্ঠিত নহ'ব। এইবাৰ প্ৰথম গঠনাত্মক মান নিৰূপণ, দ্বিতীয় গঠনাত্মক মান নিৰূপণ আৰু প্ৰথম সামগ্ৰিক মান নিৰূপণ আৰু দ্বিতীয় সামগ্ৰিক মান নিৰূপণ অনুষ্ঠিত হৈছে বা হ'ব ফেব্ৰুৱাৰী মাহত। দ্বিতীয় সামগ্ৰিক মান নিৰূপণৰ সময়ত আমি আগতে প্ৰথম গোট মূল্যায়নত যিখিনি পাতোঁ, দ্বিতীয় গোট মূল্যায়নত সেইখিনি নাহে, সেইখিনি চিলেবাছ বাদ দি আমি তাৰ পিছৰখিনিক কৰোঁ। তাৰপিছত তৃতীয় গোট মূল্যায়নক দ্বিতীয় গোট মূল্যায়নৰখিনি বাদ দি পেলাই ধৰোঁ। কিন্তু এইবাৰ তেনেকুৱা নহয়। এইবাৰ আপোনালোকৰ প্ৰথম গোট গঠনাত্মক মান নিৰূপণ জুন মাহত অনুষ্ঠিত হৈছিল আৰু তাত এপ্ৰিলৰ পৰা মে'লৈ যিখিনি পাঠ্যক্ৰম আছিলে সেইখিনি কভাৰ কৰি লোৱা হৈছিলে। তাৰপিছত ছেপ্টেম্বৰ মাহত প্ৰথম সামগ্ৰিক মান নিৰূপণ অনুষ্ঠিত হৈছিলে আৰু ইয়াত এনেই আগে ষ্টাইলত আমাৰ আছিলে যে মে'লৈকে যিহেতু হৈ গ'ল চিলেবাছ কভাৰ, জুন আৰু আগষ্ট ছেপ্টেম্বৰৰ চিলেবাছখিনি কভাৰ কৰি আমি ছেপ্টেম্বৰ মাহত দ্বিতীয় পৰীক্ষাটো পাতিব লাগিছিলে। কিন্তু এই প্ৰথম সামগ্ৰিক মান নিৰূপণটো আমাৰ এপ্ৰিলৰ পৰা 6 মাহৰ কাৰণে, মানে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে গোটেইখিনি চিলেবাছকে কভাৰ কৰে। আকৌ নৱেম্বৰ মাহত দ্বিতীয় গঠনাত্মক মান নিৰূপণ হৈছিলে, য'ত আমাৰ ছেপ্টেম্বৰৰ পিছত অক্টোবৰ আৰু নৱেম্বৰ যিহেতু বাকী আছিলে, অক্টোবৰ আৰু নৱেম্বৰৰ পাঠ্যক্ৰম কভাৰ কৰিছিলে। আৰু ফেব্ৰুৱাৰীত যি আমাৰ দ্বিতীয় সামগ্ৰিক মান নিৰূপণ হ'বলৈ গৈ আছে, তাত নৱেম্বৰ হৈ যোৱাৰ পিছত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে চিলেবাছটো কভাৰ নকৰি পেলাই আমি দ্বিতীয় গঠনাত্মক মান নিৰূপণৰ চিলেবাছখিনিৰ সৈতে, অৰ্থাৎ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে সমগ্ৰ পাঠ্যক্ৰম আমি কভাৰ কৰিব লাগিব। এইখিনি খুবেই ইম্পৰ্টেণ্ট। যদি আপোনালোকৰ একাডেমিক কেলেণ্ডাৰখন চাই নিশ্চয় দেখা পাব। আৰু তাৰ লগত আৰু এটা কথা আহিছে যে যি আমাৰ দ্বিতীয় সামগ্ৰিক মান নিৰূপণ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হ'ব, সেই মান নিৰূপণৰ পৰীক্ষা অকল প্ৰাথমিক ক্ষেত্ৰত হ'লে ক শ্ৰেণী 1, 2, 3, 4 হ'ব, 5ৰ নহ'ব। আৰু এমি খাপত হ'লে 6, 7ৰ হ'ব, 8ৰ সেই পৰীক্ষা অনুষ্ঠিত নহয়। অৰ্থাৎ 5 আৰু 8ৰ কাৰণে আমাৰ দ্বিতীয় সামগ্ৰিক মান নিৰূপণৰ পৰীক্ষা অনুষ্ঠিত নহয় বা দ্বিতীয় সামগ্ৰিক মান নিৰূপণ কৰিব নালাগে। তেওঁলোকৰ কাৰণে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ বছৰেকীয়া পৰীক্ষাত বাকীকেইটা শ্ৰেণীত যেনেকৈ আমি চিলেবাছ হিচাপে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী চিলেবাছে কভাৰ কৰিম, কিন্তু 5 আৰু 8ৰ কাৰণে আমি এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীলৈকে সমগ্ৰ গোটেই বৰ্ষটোৰ চিলেবাছ আমি কভাৰ কৰিব লাগিব। আৰু তাৰ লগতে আমি মাৰ্চ মাহত কৰিবলগীয়া কামত আমি মন দিব লাগিব যে আমি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ যি বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিম, তাৰ ফলাফল প্ৰকাশ কৰিবৰ কাৰণে আমি মাত্ৰ এসপ্তাহ হাতত পাম। অৰ্থাৎ 29 ফেব্ৰুৱাৰীলৈকে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 8 মাৰ্চৰ দিনাখন আমি 5 আৰু 8ৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগিব। ইয়াৰ এটা কাৰণ আছে, সোনকালে বাকীকেইটা ক্লাছৰ নালাগে, অকল 5 আৰু 8ৰ। ইয়াৰ কাৰণটো হ'ল সোনকালে ঘোষণা কৰিব দিয়াৰ, যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত ফলাফল নাপায়, অৰ্থাৎ মিনিমাম লাৰ্ণিং যাৰ নহ'লগৈ, তেওঁলোকে পাছ কৰিব পৰা নম্বৰ পোৱা নাই, তেওঁলোকক পৰিপূৰক শিক্ষণৰ ব্যৱস্থা, অৰ্থাৎ ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা বিদ্যালয়ে কৰিব লাগিব আৰু 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষাত বহাৰ সুযোগ সেই ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব। ইয়াৰ গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে আৰু নিশ্চয় এই আগন্তুক মাহটোত ইয়াৰ গাইডলাইন আকৌ এবাৰ প্ৰকাশ পাব, কিদৰে এইখিনি কাম কৰিব লাগিব। কিন্তু আমি ফলাফল ঘোষণা কৰিবলৈ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ কাৰণে আমি এসপ্তাহ সময় পাম। আমি 8 মাৰ্চৰ দিনাখন ফলাফল ঘোষণা কৰিব লাগিব। আৰু যি 1, 2, 3, 4 বা বাকীকেইটা ক্লাছ যিকেইটা আছে, সেইকেইটা ক্লাছৰ যিহেতু দ্বিতীয় সামগ্ৰিক মান নিৰূপণহে হ'ব, বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত নহয়, আৰু তেওঁলোকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে আমাৰ হাতত আৰু এসপ্তাহ বঢ়াই দি পেলাই আমাক 16 মাৰ্চৰ দিনাখন বাকীকেইটা শ্ৰেণীৰ
ফলাফল ঘোষণা কৰিবৰ কাৰণে আৰু খতিয়ান প্ৰস্তুত কৰি পেলাই ফলাফল ঘোষণা কৰিবৰ কাৰণে নিৰ্দেশনা ইতিমধ্যে আমাৰ একাডেমিক কেলেণ্ডাৰখনত দি থোৱা আছে। গতিকে এই কথাখিনি আমি সকলো শিক্ষকে জনাটো খুবেই দৰকাৰ আৰু এইদৰে আমি আগবাঢ়িব লাগিব। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।